হাওৰাঘাটৰ উত্তৰ বৰবিলত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীলৈ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন। কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ সমীপৰ উত্তৰ বৰবিল বিনাপানী স্পৰ্টছ ক্লাবৰ উদ্যোগত আজি উত্তৰ বৰবিল বিনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এখনি সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। এই সভাতে এবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে লাভ কৰা বৃহত্তৰ উত্তৰ বৰবিল অঞ্চলটোৰ 19 গৰাকী বেংগলী সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰু সভাত সভাপতিত্ব কৰে উত্তৰ বৰবিল বিনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে। লগতে উত্তৰ বৰবিল বিনাপানী স্পৰ্টছ ক্লাবৰ সভাপতি সম্পাদকৰ লগতে সকলো সদস্য উপস্থিত থাকে। এই সম্বৰ্ধনা সভাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচাও মানপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে BPSCৰ কৰ্মকৰ্তাসকলে। অনুষ্ঠানত বেংগলী সম্প্ৰদায়ৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষামূলক ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু CRCC চন্দন দাস সমাজৰ বিশিষ্ট ব্যক্তিসকলেও উপস্থিত থাকি অনুষ্ঠানৰ সৌন্দৰ্য বৃদ্ধি কৰে। কাৰ্বি আংলং জিলার উত্তর বরবিলর পৰা দীপক দত্ত রিপোর্ট, পাবলিক টিভি অসম। মাননীয় জনসাধারণ এবং অন্যান্য ব্যক্তিবর্গ, আজকে বহুদিন পর আমাদের উত্তর বরবিল বিনাপানি হাই স্কুলে বিনাপানি স্পোর্টস ক্লাবের সহযোগে সংবর্ধনা সভা অনুষ্ঠিত হয় এবং এই সংবর্ধনা সভায় সর্বমোট 19 জন ছাত্রছাত্রীকে সংবর্ধনা দেওয়া হয়। স্টার পাওয়া 3 জন ছেলে মেয়ে এবং ফার্স্ট ডিভিশন বাকি 16 জনকে সবাইকে সম্বর্ধনা জ্ঞাপন করে গণ্যমান্য ব্যক্তিবর্গ বিভিন্ন উপদেশের মাধ্যমে তাদের ভবিষ্যৎ জীবনের মঙ্গল এবং সফলতা কামনা করে সুন্দরভাবে উত্তৰ বৰবিল বিনাপানী হাইস্কুল প্ৰাংগণত উত্তৰ বৰবিল বিনাপানী স্পৰ্টছ ক্লাবৰ উদ্যোগত এই অঞ্চলৰ এই বছৰ মেট্ৰিক পাছ কৰা অৰ্থাৎ SSLC পৰীক্ষাত সুখ্যাতিৰে অৰ্থাৎ প্ৰথম বিভাগত পাছ কৰা প্ৰায় 19 জন ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ ভৱিষ্যৎ জীৱনৰ এটা নতুন অনুপ্ৰেৰণা বৃদ্ধি কৰিবলৈ এটা সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হৈছে, য'ত এই বিদ্যালয়ৰ প্ৰধান শিক্ষক, অন্যান্য শিক্ষাগুৰুসকলৰ লগতে উত্তৰ বৰবিল বিনাপানী স্পৰ্টছ ক্লাবৰ সকলো সদস্য লগত আৰু এই অঞ্চলৰ বিশিষ্ট সমাজসেৱকৰ লগত লৈ আজিৰ এই অনুষ্ঠানটো খুব ধুনীয়াভাৱে সম্পন্ন হৈছে। এই শিক্ষাবৰ্ষত আৰু 19 জন নহয়, আমি প্ৰথম বিভাগত আমি 19ৰ ডাবল অৰ্থাৎ 38লৈ আমি বৃদ্ধি কৰিব পাৰোঁ, তাতকৈ আমি বেছি বৃদ্ধি কৰিব পাৰোঁ। সেই এটা প্ৰচেষ্টা আগত ৰাখি বিনাপানী স্পৰ্টছ ক্লাবে এই কাৰ্যসূচীটো আগত ৰাখিছে। তাৰ কাৰণে মই উত্তৰ বৰবিল বিনাপানী ক্লাষ্টাৰৰ CRCC হৈ স্পৰ্টছ ক্লাবৰ সকলো সদস্যক আন্তৰিকভাৱে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।